নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 20 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অটল পেঞ্চন আঁচনিলৈ। তো ইয়াৰ পিছত অৰুণোদয় 3.0 আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অটল পেঞ্চন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়াসকলে প্ৰতি মাহতে পাব 5,000কৈ টকা। তো কোনবোৰ মানুহে লাভ কৰিব, কেনেকৈ লাভ কৰিব আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ভাৰত চৰকাৰৰ ফালৰ পৰা লাখ লাখ দুখীয়াসকলৰ বাবে আৰম্ভ কৰিছে অটল পেঞ্চন আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মানুহে উপকৃত হৈছে। তাৰপিছত ইয়াতে লিখা আছে অটল পেঞ্চন আঁচনি পঞ্জীয়নকৃত সদস্য 6 কোটিতকৈ অধিক। ইতিমধ্যে 6 কোটিতকৈ অধিক মানুহে এইখন আঁচনিত কৰিছে আবেদন। ইয়াৰ লগতে কোৱা হৈছে পঞ্জীয়নকৃত সদস্যসকলে 60 বছৰ বয়সত লাভ কৰিব 1,000 টকাৰ পৰা আৰম্ভ কৰি 5,000 টকাৰ পেঞ্চন। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে যিসকল মানুহে অটল পেঞ্চন আঁচনিত আবেদন কৰিব সেইসকল মানুহৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, তাৰপিছত 1,000 টকাৰ পৰা আৰম্ভ কৰি 5,000কৈ টকাৰ পেঞ্চন প্ৰদান কৰিব। তো আপোনালোকে যদি আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত 25 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। কিন্তু এইবোৰ মানুহে 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব। তো কোনবোৰ মানুহে নাপাব আপোনালোকক জনাই দিছোঁ। ইয়াতে 1 নম্বৰত কৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। 2 নম্বৰত কৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি বা VCDCৰ বৰ্তমান সদস্যৰ পৰিয়াল। 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, স্থাপিত চাৰ্টাৰ একাউণ্টেণ্ট, বেংকৰ বিষয়া আৰু উকিলৰ পৰিয়ালেও নাপাব অৰুণোদয়ৰ টকা। তাৰপিছত 4 নম্বৰত কৈছে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তাৰপিছত 5 নম্বৰত কৈছে অংগনবাদী কৰ্মী, মধ্যাহ্নভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তাৰপিছত 7 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানীয়া, ৰিয়েল এষ্টেট, বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত ব্যক্তিৰ পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত কৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল। ইয়াৰ লগতে কোৱা হৈছে ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল। 4চকীয়া মটৰ বাহন থকা পৰিয়ালেও লাভ নকৰে অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত কৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল। তো এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে নাপাব।